আঞ্চলিক ৰাভা ছাত্ৰ সন্থা কাৰ্যালয়ৰ প্ৰাংগণত বাইখু উৎসৱৰ ব্যাপক আয়োজন। অসমৰ ভূমিপুত্ৰ ৰাভা জনগোষ্ঠীয়ে পালন কৰা কৃষিভিত্তিক উৎসৱ হৈছে বাইখু। বকুৰ বকেলি আঞ্চলিক ৰাভা ছাত্ৰ সন্থা কাৰ্যালয়ৰ প্ৰাংগণত ভূমিপুত্ৰ ৰাভা জনগোষ্ঠীৰ বাইখু উৎসৱ পালনৰ ব্যাপক আয়োজন দেখা গৈছে। অসমৰ ভূমিপুত্ৰ ৰাভা জনগোষ্ঠীয়ে পালন কৰা কৃষিভিত্তিক উৎসৱেই হৈছে বাইখু উৎসৱ। সাধাৰণতে ইংৰাজী এপ্ৰিল মে আৰু অসমীয়া জেঠ মাহত ৰাভাসকলে শস্যৰ আশা আৰু বৰষুণৰ কামনাৰ লগতে সকলোৰে সুস্বাস্থ্য কামনা কৰি বাইখু উৎসৱ পালন কৰা হয়। প্ৰতি বছৰৰ দৰে এইবাৰো বকুৰ বকেলি আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰা হ'ব ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত বাইখু পূজা। ৰাতিপুৱা পুৱা পতাকা উত্তোলনৰ পিছতে শ্বহীদ তৰ্পণ বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ। কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদ ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগৰ লগতে বকেলি আঞ্চলিক ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ সৌজন্যত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে এই কৃষিভিত্তিক উৎসৱটো। উল্লেখ্য যে এই পূজাৰ দ্বাৰা কৃষকৰ ৰাইজৰ শস্য নদন বদন আৰু অসূয়া অমংগল দূৰ কৰাৰ বাবে ৰাভাসকলে মূলতঃ এই পূজা অনুষ্ঠিত কৰি আহিছে। এই পূজাত উপাসনা কৰা দেৱ দেৱীক গাহৰি আৰু মুৰ্গী বলি দি উৎসৰ্গা কৰা হয়। এই বিশেষ দিনটোত সন্ধিয়া মুখ্য আকৰ্ষণ হিচাপে গীতৰ তালে তালে নৃত্য কৰি বাইখু দেৱীক সন্তুষ্ট কৰোৱাৰ বাবে জ্বলি উঠা মেজিৰ আঙঠাৰ ওপৰেৰে পাৰ হৈ নৃত্য প্ৰদৰ্শন কৰা হয়। লগতে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ লগতে বিভিন্ন দল সংগঠনৰ নেতৃত্ব। প্ৰথমতে মই আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক বাইখু উৎসৱৰ উল্লেখ তথা শুভকামনা জ্ঞাপন কৰিছোঁ। কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত বেকেলি আঞ্চলিক ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ সহযোগত আৰু উদযাপন সমিতিৰ সহযোগত এইবাৰ পঞ্চদশ বাৰ্ষিক বাইখু উৎসৱ এই চেখাদাৰী বেকেলি আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হৈছে। প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ নিখিল ৰাভা ছাত্ৰ সন্থা নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ পতাকা উত্তোলন কাৰ্যসূচী হৈ যায় আৰু তাৰ লগে লগে আমাৰ ৰাভা জাতীয় যিসকল শ্বহীদ তাৰ স্মৰণত আমি শ্বহীদ তৰ্পণ কৰোঁ। তাৰ লগে লগে আমাৰ যি ৰাভা জাতীয় কৃষিভিত্তিক উৎসৱ বাইখু উৎসৱ আৰু এই বাইখু উৎসৱসমূহ অসমবাসী ৰাইজলৈ মই উল্লেখ আৰু শুভকামনা জনাইছোঁ। আজি এই বাইখু উৎসৱত এই উৎসৱৰ জৰিয়তে ৰাভা জাতিটোৰ যি জাতীয় কৃষ্টি সংস্কৃতি পৰম্পৰা ঐতিহ্য ভাষা কলা কৃষ্টিকে আদি কৰি সকলোবিলাক আজি এই উৎসৱৰ জৰিয়তে প্ৰতিফলিত কৰিবৰ কাৰণে এই উৎসৱটো আয়োজন কৰা হৈছে। আৰু ইয়াত আমাৰ যি বাইখুৰ যিবিলাক স্মৰণীয় কথা যিবিলাক আমি এখন স্মৃতিগ্ৰন্থৰ জৰিয়তে প্ৰকাশ কৰিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ সেইখন হ'ল তামাই। আজি সেইখন উন্মোচন কৰা হ'ব। তাৰ লগে লগে অভ্যৰ্থনা সমিতিও উদযাপন সমিতিও এখন স্মৃতিগ্ৰন্থ ইয়াত উন্মোচন কৰিব। তাৰ লগে লগে বাইখুৰ লগত ছাথাৰৰ ওতঃপ্ৰোত সম্বন্ধ আছে আৰু এই বাইখু উৎসৱতে ডেকা ডেকৰীসকলে নিজৰ প্ৰেমৰ ভাৱ বিনিময় কৰে এই ছাথাৰ নৃত্য গীতৰ জৰিয়তে। গতিকে এই বাইখু উৎসৱটি সকলোৰে কুশল মংগল কামনা কৰি আমি এইবাৰ 15 সংখ্যক বাইখু উৎসৱ এই বেকেলি আঞ্চলিকত আমি অনুষ্ঠিত কৰিছোঁ। ইয়াৰ জৰিয়তে আমাৰ ৰাইজৰ যাতে কৃষি শস্য নদন বদন হয়, বিপদ বিঘিনি সমাজৰ পৰা অহয়া অপ্ৰীতি বা এইবিলাক নাশ হয়, তাৰ কাৰণে আমি বাইখু পূজা তথা বাইখু উৎসৱটি অনুষ্ঠিত কৰিছোঁ। যিটো উৎসৱ বা পূজা সাধাৰণতে গ্ৰীষ্মকালীন বা খেতি উৎসৱৰ লগত বা পৰম্পৰাগতভাৱে আমি পূজা অৰ্চনা কৰোঁ। বাইখু দেৱী আমাৰ পৰম্পৰাৰ দেৱী আৰু বাইখু দেৱীৰ যিদিনাখন পূজা হয় মানে পৰম্পৰাগতভাৱে পৌৰাণিক দৃষ্টিত যদি চোৱা যায় ডেকা গাভৰুসকলৰ এটা মিলনৰ এটা পবিত্ৰ স্থল
মানে পূজাৰ লগত সংগতি ৰাখি ডেকা গাভৰু মানে এটা মিলনৰ এটা স্থল, যাৰ জৰিয়তে মানুহৰ বিবাহ বাৰুৰ নিচিনা কাৰ্য আদিতে আৰম্ভ হৈছিল। কালক্ৰমত আজিৰ তাৰিখত সেইটো পৰম্পৰা নাই যদিও কিছু কিছু বিশেষ ঠাইত যেনেধৰণে মেঘালয়ৰ আৰু অসমৰ সীমাৱৰ্তী ঠাই পাহাম, তাৰপিছত টিকৰিকিলাৰ পৰা ইফালে আহি আপোনাৰ হাতীগাঁৱলৈকে যিখিনি আমাৰ ৰাভা বসতি অলপ বেছি মানে পৰম্পৰাত যিটো মানি আছে, কিছু অলপ সাল সলনি কৰি যদিও বিবাহ বাৰুৰ প্ৰস্তাৱ মানে বিবাহ বাৰুৰ হেৰিটো হোৱা নাই, কিন্তু সামাজিকভাৱে যিটো নীতি নিয়ম কৃষিভিত্তিক যিটো উৎসৱ, সেই উৎসৱটো এতিয়ালৈকে আমি পৰম্পৰাগতভাৱে চলাই আহিছোঁ। আৰু আমি কামৰূপ জিলাতো ৰাভা অধ্যুষিত অঞ্চলৰ লগতে ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীক একগোট কৰাৰ যিটো চিন্তা চৰ্চা, সেই চিন্তা চৰ্চাৰে আজি কামৰূপ জিলা সমিতিৰ জৰিয়তে 15-20 বছৰ এই বাইখো উৎসৱটি পালন কৰা হ'ল। আৰু এইখিনিয়ে বিশেষকৈ বাইখো উৎসৱৰ এটা তাৎপৰ্য। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট, মাই নিউজ এন। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।